মই বৰ্তমান উপস্থিত আছো মুম্বাইত। একচুৱেলি এতিয়া ৰাতিপুৱা হৈ আছে, ৰাতিপুৱা এতিয়া 7:30 বাজিছে। 7:30 বজাৰ মই উঠি অহা কাৰণ এটাই, মানে আজি মই মুম্বাইখন ফুৰিম। মই একচুৱেলি মুম্বাইখন কেনেদৰে ফুৰো, কিহত যাওঁ আৰু ক'ত ক'ত যাওঁ, গোটেই ভিডিঅ'খিনি আপোনালোকলৈ দিম, আপোনালোকে চাই থাকক। ফাইনেলি গাইজ, মুম্বাই ফুৰিবলৈ যোৱা বাছখন আহি গ'ল। মই যদি বাছখন দেখুৱাওঁ আপোনালোকক, এইখন হৈছে বাছখন। সম্পূৰ্ণ মই আগফালৰ পৰা আপোনালোকক দেখুৱাই আছো। মুম্বাই হলিডে লিখা আছে, AC বাছ হয়। আপোনালোকে বাছত একচুৱেলি দুই ধৰণৰ বাছ পায়, AC আৰু নন AC। মই একচুৱেলি ACত লৈছো। AC বাছখনত অসুবিধা নহয়, মানে মুম্বাইত অলপ গৰমটো যিহেতু বেছি হয়, সেইকাৰণে AC বাছ লোৱাটো খুব প্ৰয়োজন। সেইটো কাৰণে মই AC বাছ লৈছো। আৰু নন AC বাছো পায়, নন AC বাছতো আপোনালোকে যাব পাৰে, কিন্তু এইখন হৈছে AC বাছ। এইখন যদি সম্পূৰ্ণ যে আপোনালোকক মই বেক চাইডটো দেখুৱাইছো, আৰু মই আপোনালোকক চাইডেদি দেখুৱাওঁ, ইণ্টেৰিয়ৰটো দেখুৱাম। এইখন এইটো চাইডেদি দেখাইছো আপোনালোকক, এইখন বাছখন গাইজ। এইখন যদি আপোনালোকে চাই, এইখন সম্পূৰ্ণ বাছখন হয়। এইটো চাইডেদি হৈছে এয়া, আৰু মই ইণ্টেৰিয়ৰটো আপোনালোকক দেখুৱাইছো, বাছখনৰ ইণ্টেৰিয়ৰটো কেনেকুৱা হয়। একচুৱেলি বাছখন যদি মই দেখাবলৈ যাওঁ, তেতিয়াহ'লে ইণ্টেৰিয়ৰ হৈছে সেইটো বাছখনৰ এনেকুৱা ধৰণৰ হয়। ইফালেও দুটা, ইফালেও দুটা চিট থাকে, যথেষ্ট ডাঙৰ বাছ হয়। এখন অনলি মুম্বাই ফুৰাই মানে এইখন বাছত। মই মুম্বাই প্ৰথমটো টুৰিষ্ট প্লেচ পাই গ'লোহি। এই টুৰিষ্ট প্লেচটোৰ নাম কয় বাউচা ঢাক্কা। এয়া সাগৰৰ পাৰত হয়। সাগৰৰ পাৰত বহুতখিনি ব'ট আছে, বহুতখিনি জাহাজ আছে। আপোনালোকক দেখুৱাম এতিয়া আমি যিহেতু বটিং কৰিম, আপোনালোকক দেখাই গৈ থাকিম। খুব সুন্দৰ পৰিৱেশ, মাজে মাজে আইলেণ্ডো আছে। আপোনালোকক যদি দেখাওঁ, তেতিয়াহ'লে আপোনালোকে যদি চাই এইবোৰ আইলেণ্ড, মাজে মাজে এইবোৰ সৰু সৰু আইলেণ্ডো আছে, আপোনালোকে চাই থাকিব। এইখন হৈছে মুম্বাই, ইমান ডাঙৰ ডাঙৰ এইখিনি জাহাজ হয়, আপোনালোকে চাই লওক। এইখন ইয়াত লিমিট টাইম দিছে, মানে ধৰি লওক 10 মিনিটৰ ভিতৰত মানে ফটোগ্ৰাফী কৰিব লাগিব, এনেকুৱা ধৰণৰ। সেইকাৰণে মই ওপৰলৈ আহিলোঁ, লৰালৰিকৈ মই ভিডিঅ'খিনি বনাব খুজিছোঁ। একচুৱেলি জাহাজৰ ওপৰৰ পৰা মুম্বাইখন বহুত সুন্দৰ দেখি। আপোনালোকক যদি দেখাওঁ, তেতিয়াহ'লে এয়া বহুত সুন্দৰ হয়। আপোনালোকে যদি চাই, তেতিয়াহ'লে চাৰিওকাষে যদি দেখাওঁ, মই চাৰিওফালে সাগৰৰ মাজত এয়া আমি বহুত ধৰণৰ এয়া জাহাজ দেখা পাইছোঁ। সাগৰৰ ওপৰত প্ৰথমবাৰৰ কাৰণে জাহাজত উঠিছোঁ, আৰু গোটেই ব'ট আপোনালোকে একচুৱেলি বহুত, মই যদি জুম কৰি দেখাওঁ, তেতিয়াহ'লে আপোনালোকে দেখা পাব গোটেইখিনি, মানে ধৰি লওক জাহাজেই জাহাজ সাগৰৰ মাজত। ইফালে বিল্ডিংবোৰ দেখা পাইছে, এইফালে সাগৰ, এইফালে জাহাজ বহুত ডাঙৰ ডাঙৰ। সেইখিনি যদি দেখা পায়, তেতিয়াহ'লে সেইখিনি বহুত ডাঙৰ ডাঙৰ জাহাজ হয়। যিখিনি ডাঙৰ ডাঙৰ জাহাজ দেখিছে আপোনালোকে, সেইখিনি ভাৰতৰ বাহিৰলৈ যাব, লোড কৰি আছে। মই গাড়ী লোড কৰি থকা দেখা পাইছিলোঁ, আৰু কি লোড কৰি আছে মই দেখা পোৱা নাই, ধৰিব পৰা নাই। আপোনালোকে ক'বচোন কি লোড কৰে। এক্সপৰ্ট যিখিনি বস্তু হয়, একচুৱেলি সাগৰৰ পৰা যায়, সেইটো কথা আপোনালোকে জানে চাগে। আপোনালোকে জানে যে সাগৰ যথেষ্ট বিশাল হয়, সাগৰ যথেষ্ট ডাঙৰ হয়। একচুৱেলি সকলো নদ নদী আহি পেলাই সাগৰত পৰেহি, কিন্তু এই সাগৰৰ মাজত মই এতিয়া বটিং কৰি আছোঁ। বহুতখিনি জাহাজ আছে। জাহাজ একচুৱেলি মানে মই ভবা নাছিলোঁ যে ইমানখিনি জাহাজ থাকে। মই ইউটিউবত একচুৱেলি ভিডিঅ'ত দেখা পাইছিলোঁ, কিন্তু মই নিজ চকুৰে দেখা পাইছোঁ যে ইমানেই বেছি জাহাজ আছে নহয়। চাই ভাল লাগে। চাৰিওফালে মই যদি আপোনালোকক দেখাওঁ, চাৰিওফালে অকল জাহাজ 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 সাগৰৰ পাৰত। জাহাজখনৰ এতিয়া ওপৰৰ পৰা আপোনালোকক এই ভিডিঅ'খিনি কৰি দেখাইছিলোঁ। একচুৱেলি এতিয়া ওপৰত আছোঁ, এতিয়া তললৈ গৈ পেলাই আপোনালোকক দেখাই আছোঁ জাহাজখনৰ ভিতৰত কেনেকুৱা ধৰণৰ পৰিৱেশ। একচুৱেলি মই এতিয়া জাহাজৰ ভিতৰলৈ আহি গ'লোঁ। মই যদি জাহাজৰ ভিতৰৰ পৰিৱেশটো দেখাবলৈ যাওঁ, এনেকুৱা ধৰণৰ হয়। ব'টৰ যিটো টুৰ হয়, এইটো 1 ঘণ্টা হয়। 1 ঘণ্টা সাগৰত ফুৰাব। 1 ঘণ্টাৰ পাছত তেওঁলোকে আকৌ নিজৰ জেগালৈ লৈ গুচি যায়। তেতিয়াহ'লে আমি নিজৰ জেগালৈ আহি আছোঁ, আপোনালোকে চাওকচোন। ফাইনেলি গাইজ, এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকে যদি ইউটিউবৰ পৰা চাই আছে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে ফেচবুকৰ পৰা চাই আছে, তেতিয়াহ'লে ফ'ল' কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।